হৈছে বৃন্দাবনৰ প্ৰেম মন্দিৰেই হওক বা বৃন্দাবন দৰ্শন কৰাৰ বহুত হেঁপাহ থাকে। সেই হেঁপাহ মোৰো আছিলে দিয়ক, আৰু অৱশেষত ভগৱানৰ কৃপাত সেই আশা মোৰ খুব সোনকালে পূৰণ হ'ল। মই নিজেও ভবা নাছিলোঁ সেই আশা যে মই বৃন্দাবন যোৱাৰ আশা ইমান সোনকালে পূৰণ কৰিব পাৰিম। ভগৱানক আকৌ এবাৰ ধন্যবাদ, তোমাৰ ওচৰলৈ যে যাবলৈ এবাৰ সুবিধা দিলা। বৃন্দাবনলৈ আমাৰ ঘৰৰ পৰা দূৰত্ব নিচেই কম। আমাৰ ঘৰৰ পৰা মানে মই য'ত বিয়া হৈছোঁ তাৰ পৰা বৃন্দাবনলৈ দূৰত্ব হৈছে 100 পৰা 150 কিলোমিটাৰৰ ভিতৰত। আৰু আমি মোৰ হাজবেণ্ডৰ চাকৰি সূত্ৰে আমি আছিলোঁ ৰাজস্থানৰ আলৱাৰ জিলাত। চ' আলৱাৰৰ পৰা বৃন্দাবনলৈ চিধাকৈ বাছ নাপায় যদিও আমি আলৱাৰৰ বাছ ষ্টেণ্ডৰ পৰা মথুৰালৈ বুলি বৃন্দাবন যাত্ৰা কৰিছিলোঁ 2025 চনৰ মে' মাহৰ লাষ্টৰ ফালে। আমি ৰাতিপুৱা খুব সোনকালে মথুৰালৈ বুলি যাত্ৰা কৰিলোঁ, আৰু মথুৰা গৈ পোৱাৰ পিছত মথুৰাৰ পৰা বৃন্দাবনৰ দূৰত্ব বহুত বেছি নহয়। মথুৰালৈ বাছেৰে গৈ বৃন্দাবনলৈ মথুৰাৰ পৰা টেম্পু লৈও যাব পাৰি, দূৰত্ব সিমানেই। দূৰত্বটো আপোনাৰ 10 পৰা 15 কিলোমিটাৰৰ ভিতৰতেই হ'ব মথুৰা বৃন্দাবনৰ দূৰত্ব। যিহেতু আমি মথুৰাৰ পৰা বৃন্দাবনলৈ টেম্পুতে গৈছিলোঁ। বৃন্দাবন গৈ পালোঁ, আৰু বৃন্দাবন মথুৰাৰ যি মনোমোহা পৰিৱেশ আপোনালোক সকলোকে মুগ্ধ কৰিব। এয়া হৈছে প্ৰেম মন্দিৰ উত্তৰ প্ৰদেশৰ বৃন্দাবনত অৱস্থিত। ৰাধা কৃষ্ণ আৰু ৰাম সীতাক উৎসৰ্গিত কৰি বনোৱা এটা সুন্দৰ মাৰ্বল পাথৰৰ মন্দিৰ। জগতগুৰু শ্ৰী কৃপালুজী মহাৰাজে প্ৰতিষ্ঠা কৰা এই মন্দিৰটো 2012 চনতে মুকলি কৰা হৈছিল। 55 একৰ জুৰি থকা এই মন্দিৰটোৰ স্থাপত্যত ৰাজস্থানী আৰু সোমনাথৰ শৈলীৰ সংমিশ্ৰণ দেখা পোৱা যায়। প্ৰেম মন্দিৰৰ আটাইতকৈ ডাঙৰ বিশেষত্বটো হ'ল ৰাতি হ'লে এই মন্দিৰটোৰ আলোকসজ্জা আৰু কাষৰ সংগীতালয় দৰ্শনীয় হৈ পৰে। ৰাতি হ'লে প্ৰেম মন্দিৰৰ দৃশ্য অতি মনোমোহা হৈ পৰে। আৰু প্ৰেম মন্দিৰ দৰ্শন কৰাৰ সময়সূচী হৈছে ৰাতিপুৱা 5:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে। দুপৰীয়া 12 বজাত বন্ধ কৰে। তাৰপিছত আকৌ 4:30 বজাৰ পৰা ৰাতি 8:30 বজালৈ মন্দিৰ খোলা থাকে। প্ৰৱেশৰ ক্ষেত্ৰত প্ৰৱেশৰ মূল্য একেবাৰে ফ্ৰী। এটকাও পইচা নিদিয়াকৈ আপোনালোকে প্ৰেম মন্দিৰ দৰ্শন কৰিব পাৰিব। তাৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য দৰ্শন কৰিব পাৰিব। ভগৱানক প্ৰেম মন্দিৰলৈ গ'লে আচলতে আপোনাৰ এনেকুৱা লাগিব যে ভগৱানক প্ৰকৃততে ৰাধা কৃষ্ণ ৰাম সীতাক ওচৰৰ পৰাই দেখি আছোঁ নেকি, এনেকুৱা মনত ফিল হয়। মন্দিৰবোৰৰ বেৰবোৰত শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা যেনে গোবৰ্ধন ধাৰণ, ৰাসলীলা আদি সুন্দৰভাৱে খোদিত কৰা হৈছে। ইয়াৰ সমীপতে কাছাৰ জিলাত উধাৰ বন্দতো প্ৰেম মন্দিৰৰ আৰ্হিত দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰা হৈছিল।